কেনেকুৱা লাগিছে এইটো জনাব কমেণ্ট কৰি, যদি আপুনি কমেণ্ট কৰিব জানে। ঘৰৰ পৰা আহোঁতে মই অকলে ওলাই আহিছিলোঁ। ফটোখন দেখি আপোনালোকে কি ভাবিছে? একদম এনেকুৱা বতৰ বেয়া কৰিছে, ফচিব মৰিব। তাৰমানে ইয়াত খাবলৈ আহিলেই তাৰমানে টাৰ্গেট এইটো আপচাইটি তেনেকৈ বৰষুণ দি আছে। আজি ক'তো কাম কৰিব বাৰু। আমাৰ ঘৰবোৰ বান্ধি থৈছোঁ আৰু আনৰ ঘৰত আজি বতৰটোৱে বেঙেনা দিলে, মই বেঙেনাকে খাই পেলালোঁ। নমস্কাৰ, মোৰ নাম যদুমণি গগৈ। মই গোলাঘাট জিলাৰ চাওদাং পথাৰৰ এজন খেতিয়কৰ ল'ৰা। এয়া মোৰ সঁচা পৰিচয়। আমাৰ কোন জিলাত ঘৰ, গাঁওখনৰ নাম কি, মই কোন বিভাগৰ মানুহ, মই কি কৰোঁ, এইখিনি আপোনালোকক ক'লোঁ। আৰু কেনেকুৱা লাগিছে এইটো জনাব কমেণ্ট কৰি, যদি আপুনি কমেণ্ট কৰিব জানে। আৰু কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে এই কথাষাৰো জনাব। পিছফালে যে যিটো ঘৰ দেখিছে, এই ঘৰটোৱে আমাৰ। দেখিলে এনেকৈ কৈ এইফালে গোহালি, এইফালে পূজা ঘৰ, ভঁৰাল এনেকৈ আছে। লেট্ৰিন বাথৰুম ক'ত কেনেকৈ আছে এইবোৰ নেদেখাওঁ। আৰু মই যদুমণি গগৈ, আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত যি হ'ব এইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু ৰাতিপুৱাই মই চশমাখন পিন্ধাৰ কাৰণ কি? একো কাৰণ নাই। আচলতে মই এফালে যাব লৈছোঁ মটৰচাইকেলখন লৈ। সেইফালে মটৰচাইকেলখন উলিয়ালোঁ আৰু মই যাব লাগিছিলে হেলমেটটো পিন্ধি। হেলমেট পিন্ধি কিবা লাগে সঁচাকৈ। মই এটা প্ৰশ্ন কৰিছোঁ আপোনালোকক, এই ল'ৰাই হওক বা ছোৱালীয়ে হওক বা বুঢ়াই হওক বা বুঢ়ীয়ে হওক, এই পুলিচৰ কাৰণে হেলমেট পিন্ধে নে নিজৰ ছেফটিৰ কাৰণে হেলমেট পিন্ধিব? প্ৰথম কথাটো হ'ল ছেফটিৰ কাৰণে, আৰু মই হেলমেট পিন্ধোঁ সেই পুলিচৰ ভয়তহে। এইটো মোৰ সঁচা উত্তৰটো, মোৰ সঁচা উত্তৰ। গতিকে মই এতিয়া যাব লৈছোঁ গমাইলৈ। আমাৰ ঘৰৰ পৰা গমাইলৈ কিমান দূৰ কি কথা এইখিনিতো আপোনালোকক নকওঁ, কেতিয়াবা লগ পাম বা ক'ম। এতিয়া মই যাওঁ, আমাৰ ঘৰত এটা স্প্ৰে আছে, বেটেৰী স্প্ৰে। সেই স্প্ৰেটো আজি কাম লগাম, মানে বাগানত দৰৱ মাৰিম। আৰু স্প্ৰেয়াৰ যিডাল পাইপ আমি দৰৱ স্প্ৰে কৰোঁ, সেইডাল মানে বেয়া হৈ গ'ল, মানে লিক কৰিছে। এডাল নতুন পাইপ আনিবলৈ যাওঁ। ঘৰৰ পৰা আহোঁতে মই অকলে ওলাই আহিছিলোঁ। এই মোৰ পিছফালে যে বা মোৰ মটৰচাইকেলৰ পিছৰ চিটটো যিজন মানুহ দেখিছে, সেইজন আমাৰ গাঁৱৰে বাৰু। আচলতে এইজন আমাৰ গাঁৱৰ মানুহ নহয়, আমাৰ গাঁৱত বিয়াহে পাতিছে। আপোনাক কোন জেগাত আজিলৈকে সোধা নাই দেই। শিৱসাগৰ সোণাৰী ন? শিৱসাগৰ সোণাৰীত। আৰু মই গমাইলৈ গৈ আছোঁ, আৰু এইজনে মোক ফটোখনে মাজতে ৰখাই সেইখন মোক ক'লে যে মোক গমাইলৈকে সহায় এটা কৰি দিয়ক, লৈ যোৱা। মই মানুহজনক কৈছোঁ মই গমাইলৈ যাওঁ বুলি আপুনি কেনেকৈ গম পালে? আৰু বহুদিনৰ মূৰত মই গমাইলৈ ওলাই আহিছোঁ, আৰু মানুহজনৰ কপাল ভাল, লেখে জোখে পাই গ'ল। মোৰ সন্মুখত গাড়ী এখন গৈ আছে, গাড়ীখনৰ বহুত অৱস্থা বেয়া। বাৰু লাহে লাহে যাওঁ, একো নাই। এয়া গমাৰি, আৰু এই দোকানখনলৈ মই আহিছোঁ। দোকানীজন এজন, আৰু মই লৈ আহিছোঁ এইটো বস্তু। সেই নহয়, আপুনি এই বস্তুটো চাওক। এই বস্তুটোৰ সেই মুখৰ পাইপডাল মোক লাগে, আপুনি চাই ল'লেই হ'ল। আৰু মই আজি একো বস্তু নিনো, অকল এই বস্তুটোহে নিব লাগিছোঁ। মই সোম মঙলবাৰ আহিম সাৰ নিবলৈ, খালি পইচাটো পাব লাগিব। এতিয়া বস্তুটো লওঁ আৰু যাওঁ। দোকানখনৰ ভিতৰলৈ সোমাই আহিলোঁ। এবাৰ চাইছোঁ কি বুলি মোক কি দৰৱ প্ৰয়োজন হ'ব। মই নিবলৈ আহিছিলোঁ এইডাল। গমাইৰ পৰা গুচি আহিলোঁ, আৰু এইফালে আৰু এটা নতুন বস্তু মই লৈ আহিছোঁ। ৰাতিপুৱাৰ ভাত চাওক, এইফালে এইবোৰ কালি ভাজি, আৰু এইফালে তিতা ভেকুই, হাতী ভেকুই, আৰু এইফালে কাচকল, আলুগুটি, এনেকৈ কি নাজানো আৰু। ঢেৰ লাগিছে নি তিতা ভেকুই বতাহত? ৰাতিপুৱা ভাতটো খালোঁ ধুনীয়াকৈ, পাপা, মা আৰু মই। আজি সেই কাম কৰা মানুহটো
আমাৰ ঘৰলৈ অহা নাই কালি ঘৰলৈ গ'ল পৰহিও ঘৰলৈ গৈছে মই জনাত ঘৰত বোলে কিবা বাঁহ কটা আৰু জেৰুৱা দিয়া কাম আছে বোলে আহিম আহিম কৈ আছে এতিয়ালৈকে অহা নাই আৰু নাই অহা ভালেই হৈছে দেই এটা কথাত বৰষুণ দি আছে বাগানত বন মৰা দৰৱ দিব লাগিছিলে মানে চববোৰ যোগাৰ কৰি থৈছোঁ দৰৱো আছে মোৰ ওচৰত ইউৰিয়া আছে স্প্ৰে চাৰ্জ কৰি থৈছোঁ এই বস্তুটো আপোনালোকে দেখি কি বুলি ভাবিছে বাৰু চিনি পাইছে না বস্তুটো কি আপোনালোকে ভাবিছে চাগে ন কিবা এটা বৰ ধুনীয়া ধুনীয়া গোন্ধাইলৈকে খাই পেলাওঁ লাগিছে এই বস্তুটো এইটো চাওক ফটোখন দেখি আপোনালোকে কি ভাবিছে হে ৰঙালাও পানীলাও কোমোৰা এই সৰু মাখিতকৈও ডাঙৰ বৰলীয়া বুলি কয় আমি বৰলীয়া বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় নাজানো সেই ৰঙালাওটো পানীলাওটো জিকাটো ধুন্দুলিটো বৰলীয়াই বিন্ধি মানে বেয়া কৰি পেলাই বৰষুণ আহিছে বৰষুণ ক'ত আছে বস্তু থাকিলে মানে বস্তু পিন্ধিব লাগে হয় না ব্যৱহাৰ কৰিব লাগে মানুহটো আহিলে পালোঁ মই এনেই এইবোৰ পিন্ধি আহিলোঁ ইমান কষ্ট কৰি মোৰ কাম নহয় বৰষুণ চৰষুণ নাই আমাৰ ফালে বহুত ডাঙৰ ডাঙৰ বৰষুণ এইফালে বৰষুণ নাই ন ঘৰ পাই গ'লোহি একদম এনেকুৱা বতৰ বেয়া কৰিছে মানুহটো আনিলোগৈ হয় এতিয়া মানুহটো কামত লগাব পাৰোঁনে ন তাকে চিন্তা কৰিছোঁ বতৰটো বেয়া এইটো কি বস্তু কওক এইটো বিস্কুট চক বিস্কুট ইয়াত মানে দৰৱ দি থোৱা আছে সেইটো সৈতে ইয়াত ভৰাই দিম এইটো গোন্ধ পাই একদম বলি আহি যাব এইটো গোন্ধ পাই ইয়াত ফচিবহি মানে সেইবোৰ বলিয়াবোৰ ইয়াত ফচিব মৰিব তাৰমানে ফচি মৰিব ফচিব মৰিব তাৰমানে ইয়াত খাবলৈ আহিলেই তাৰমানে গোন্ধটো পাই তাৰমানে আহিব গোন্ধটো পাই আহিব বস্তুটো এইখিনিত লগালোঁ ৰঙালাও লাগিছে এইবোৰ ৰঙালাও চক এইবোৰ মানে বৰলীয়াই পিন্ধি দিছে এইবোৰ চক এইবোৰ পানী ওলাইছে দেখিছে এইবোৰ বৰলীয়াই চব পিন্ধি দিছে এইফালে আছে ৰঙালাও এইবোৰ বৰলীয়াই পিন্ধি দিছে এইবোৰ চক কিমান ধুনীয়া ৰঙালাও হা এইফালেও নতুনকৈ হাইব্ৰিডৰ ৰঙালাও দি থোৱা আছে লাগিছে এইবোৰ যদি পিন্ধি দিয়ে বেয়া লাগিব ন এইবোৰ ৰঙালাও দেখিছে কেনেকৈ লাগিছে কষ্ট হৈছে এইবোৰ কৰোঁতে হেঁদালি দিয়া দিয়া 11:31 এতিয়া সময় বৰষুণ ফটককণতে দিয়ে ফটককণতে তাকে যদি ডাঙৰকৈ বৰষুণ দি দিয়ে কি হ'ব মই গম এইটো স্প্ৰেটো কালি চাৰ্জ কৰি থৈছিলোঁ ধুনীয়াকৈ চাৰ্জ হৈ আছে একো নাই এইবোৰ এইটো বনমাদৱটো টাৰ্গেট এইটো আপচাইডি মানে অলপ মিলাই দিম আৰু মিনটোত আহি পেলাই কি চাইছে পলিথিন লাগে সেই হাতে সেই উলিয়াই সেই বাল্টিংটোতে ভৰাই দিয়ক নহয় ভাবিছোঁ আপোনালোকৰ মানুহ আকৌ 5টা 7টামান মানুহে আকৌ এটা পাউচ খাবলৈ আচৰিত নহয় এতিয়া তাৰমানে কি সেই পাউচটো এটালৈও নহয় হে চাবলৈ গ'লে সেই কথাটোত লৈ কৈছোঁ গুটিবোৰ চববোৰ ওলোৱা নাই মিনটোতা দাংবডি গুটিখিনি ভেন্দিখিনি ধুনীয়াকৈ ওলালে বাকী এইবোৰ কোমোৰা পানীলাও তিতাকেৰেলা এইবোৰ ইমান ওলোৱা নাই বৰষুণ দি আছে আজি ক'তো কাম কৰিব এইফালে মই এইটো লগাই থৈ গৈছিলোঁ মানে ওলমাই থৈ গৈছিলোঁ এইজনী চাওক এজনী আহিছে আৰে দেখিলে এজনী মানে আহিছে এজনী বৰলীয়া বুলি কয় যিজনী ইয়াত সোমাব নহয় সেইজনী মৰি থাকিব মানে তাৰ পৰা ওলাব নোৱাৰে দুপৰীয়া ভাত মই খাই আছোঁ মিনুদাক ক'লোঁ কেইটামান বোলো খাই লওক মিনুদাই নাখাওঁ
খালি চাহ গছ নেপেলাব। ইমান বহুত বহুত দিব নালাগে, মিনিটত অকল দি গ'লে হ'ব, ফাই অঁ দি গ'লে হ'ব, ইমান হেৰি কৰি থাকিব দৰকাৰ নাই। হেড 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 বাগানত ছাগলী তাৰ ঠিক কৰিম। হেড হেড ছাগলী হেড হেড আমাৰ ঘৰবোৰ বান্ধি থৈছোঁ আৰু আনৰ ঘৰ ছাগলী চক বাৰীত কেনেকৈ পিট পিটাই পৰিছে। এইবোৰ সোমালে আমাৰ বাৰীত থকা ভাতকেলা কিবা কিবি খাই চফা দিব। দৰৱ দিয়ে আছে দেখিলে, পাইছে ব পাইছে লাহে লাহে, ক'তনো ফটকনে পাৰিব, প্ৰথমবাৰ দিছোঁ কৈছে। আমাৰবোৰে ভুল হয়, জনাবোৰে, এদিনা মানুহনো ক'তনো ভুল নহ'ব। তাৰমানে চাহ গছ দুজোপা ফাক এটা পাব নহয়, ফাকটোত অলপ অলপ ভৰাই দিব ভিতৰলৈ, তেতিয়া ভিতৰত থকা গছখিনিও মৰিব তেনেকৈ। সেইফালেও ভৰাব এইফালেও ভৰাব ফাকত তেনেকৈ দেই। এইখিনিত বোলে এইখিনিকে দিলোঁ, আকৌ সেইখিনিপাহে আপুনি দিব লাগিব। আপুনি য'তে ত'তে সোমাই দিলে নহ'ব, তাৰমানে এফালৰ পৰা যাব লাগিব আপুনি। সেই কিবা এটা আপুনি চিন্তা ৰাখি থৈ আহক আপোনাৰ মতে। এইবুলি আহি গ'ল 3 নম্বৰ স্প্ৰেটো। মই মানুহটোক নকওঁ কোন কিবা আপুনি দিবলগীয়া আছে কি কথা, নিজে বাচিব পাৰে নে নোৱাৰে চাওঁচোন ব। এই হিয়ানটোতো লাগিব নহয় মানুহটোক। হয় মই প্ৰথমতেই একদম গধুৰ দায়িত্ব এটা দি দিছোঁ, ল'ব পাৰে নে নোৱাৰে সেইটো চাইছোঁ মই। এনেকুৱা লাগিছে ব, বুজি পাইছে ব, জানিছে ব, খালি ক'ত চিন দি থৈছে কি কথা। এইখিনি নহয় নহয়, আৰু অকণমান দেৰি ৰৈ দিওঁ মই, মানুহটো চাওঁ কথাবিলাক কামবিলাক, আৰু বুজি পাব লাগে যে হয় এনেকৈ তেনেকৈ নিজেও শিকিব লাগিব। আপুনি যিমান শিকাওক নিশিকে, নিজে শিকিবলৈ চেষ্টা কৰিব লাগিব। 6:03 এতিয়া সময়, আৰু মিণ্টু দাই সেই 200 লিটাৰ বাগানত দৰৱ স্প্ৰে কৰিছিলে, বনোৱা দৰৱ গোটেই 200 লিটাৰ মাৰিলে। এতিয়া মানুহটোক মই ৰাতিপুৱা লৈ আহিবগৈ লাগে, থৈ আহিবগৈ লাগে। 7:41 সেই মানুহটোক থৈ মোৰ যি যি কাম আছিলে এই কামখিনি কৰিলোঁ, আৰু এতিয়া মই পাকঘৰত আজি বতৰটোৱে বেঙেনা দিলে, মই বেঙেনাকে খাই পেলালোঁ। বতৰটো বেঙেনা দিলে, তই নতুন নতুন চাউলৰ ভাত নি? কণ্ট্ৰলৰ চাউল আপোনালোকে খাই নে নাখায় ক'বচোন। যিটোৱে খাওঁ বুলি কয় নহয়, সি ভাবি মোৰ নিচিনা আপুনি। আৰু যিটোৱে নাখায় নহয়, বুৰ্বক বুলি ভাবিছোঁ। কণ্ট্ৰলৰ চাউল নোখোৱাটো। তাৰমানে কথাটো হ'ল নিজক বুৰ্বক বুলি ক'ব নোৱাৰি নহয়, হয় নাই?